হেছো হোৱাটছআপ গাইজ ওয়েলকাম টু হৰাইজন ট্ৰেড আৰু আজি আমি কথা পাতিম গ্ৰো আপুনি এপটো কেনেকৈ চলাব ঠিক আছে এই যেটো গ্ৰো নামৰ ব্ৰকাৰ আছে সেইটো কেনেকৈ আপুনি কি ইউজ কৰিব কোনটো অপচনত কি ফিচাৰ্ছ থাকে ঠিক আছে কেনেকৈ কি কৰিব ওকে অলৰেডি মই গ্ৰো একাউণ্টত কেনেকৈ পইচা ডিপজিট কৰে তাৰে ভিডিঅ'টো দি থৈছো ভিডিঅ'টো যদি লাগে আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব তো আজি আমি এই ভিডিঅ'টো কমপ্লিটলি কথা পাতি আপোনালোকে গ্ৰো এপটো ইউজ কেনেকৈ কৰিব ইয়াৰ কেনেকুৱা কি ইণ্টাৰফেচ কোনটো অপচন থাকিলে কি হয় তো বলক আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ওকে গাইজ তো এই ভিডিঅ'টোত মই আপোনালোকক গ্ৰোৰ কমপ্লিটলি ডিটেইলছত দিম যে গ্ৰোৰ কোনটো অপচনত কি থাকে ঠিক আছে কোনটো অপচন কি থাকে মানে কমপ্লিট ইণ্টাৰফেচটো মই আপোনালোকক বুজাম বা যে গ্ৰো এপটো কেনেকৈ ইউজ কৰে কোনটো অপচনৰ ভিতৰত কি থাকে ওকে গোটেইখিনি মই আপোনালোকক বুজাম আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত গ্ৰো এপ কেনেকৈ ইউজ কৰে তাৰ পিছত বেলেগ ভিডিঅ' চাবলৈ আপোনাৰ দৰকাৰ নাই তো প্ৰথম মই চিম্পলকৈ গ্ৰো এপটো অ'পেন কৰি দিছোঁ আপোনালোকে মই ইয়াতে মাউছ পইণ্টাৰটো দেখা পাইছে তো ইয়াতে মই চিম্পলি মোৰ গ্ৰোৰ পাছৱৰ্ড এটা থাকে ঠিক আছে এই পাছৱৰ্ডটো মাৰি লৈছোঁ এতিয়া চাওক গ্ৰোৰ আপুনি পাছৱৰ্ডটো মাৰাৰ লগে লগে আপোনালোকৰ মেইন গ্ৰোৰ ইণ্টাৰফেচটো আপোনালোকৰ এনেকুৱা ধৰণে খোলা হ'ব ওকে তো ইয়াত ওপৰত কি লিখাই থাকিব চাওক ইয়াতে আপোনাৰ ইণ্ডেক্সবিলাক থাকিব ঠিক আছে তো নিফটি চেনচেক্স বেংক নিফটি এইবিলাক গোটেইখিনি ওপৰত এনেকৈ আপুনি দেখা পাব ওকে ইণ্ডাইচেছবিলাক ইয়াতে আপুনি দেখা পাব নেক্সট আমাক একদম মন কৰিব লগা বস্তু হৈছে তলত ইয়াত চাওক ইয়াতে লিখা আছে ষ্টক FNO মিউচুৱেল ফাণ্ড পে এইবিলাক কি হয় গোটেইখিনি আপোনালোকে ইন ডিটেইলছত বুজাই পাম চাওক এতিয়া আমি আৰম্ভ কৰোঁ ষ্টকৰ পৰা ষ্টকৰ অপচনত আপোনালোকে ওপৰত যদি দেখা পায় ইয়াতে আপোনালোকে দেখিব আপোনালোকৰ নিফটি ইণ্ডেক্সবিলাক আপোনালোকে দেখা পাব ঠিক আছে গোটেইবিলাক ইণ্ডেক্স যেনেকৈ লাইক নিফটি তাৰপিছত আপোনালোকে চেনচেক্স বেংক নিফটি এই গোটেইবিলাক আপোনালোকে ইয়াতে দেখা পাব ইয়াৰ তাৰপিছত আপোনালোকে এটা অপচন দেখা পাব এক্সপ্ল'ৰত আপুনি কি দেখা পাব মষ্ট ট্ৰেডেড অন গ্ৰো মানে আজি গ্ৰো ডিমেট একাউণ্টটোত বা আজি গ্ৰো এপটোৰ ভিতৰত কোনটো শ্বেয়াৰ হায়েষ্ট বেছিকৈ ট্ৰেড কৰা হৈছিলে ঠিক আছে IEX এইবিলাক ঠিক আছে ৰিলায়েন্স পাৱাৰ এইবিলাক মানে সবতকৈ বেছি আজি গ্ৰো এপটোৰ ভিতৰত ট্ৰেড কৰা হৈছিলে তো সেইকাৰণে কি দিব মষ্ট ট্ৰেডেড অন গ্ৰো দিব ঠিক আছে ইয়াতে এনেকৈ চি মৰত টিপি আপোনালোকে ৰেংক ৱাইজ চাব পাৰিব ওকে তো তাৰে পিছত আপোনালোকে ইয়াতে দেখি পাব কি দেখা পাব MTF দেখা পাব ইভেন্টছ দেখা পাব স্কেনাৰ দেখা পাব IPO বিলাক যদি কিবা নতুনকৈ লঞ্চ হৈছে মানে কি ইনিচিয়েল পাব্লিক অফাৰিঙত যদি কিবা ষ্টক চলি আছে ঠিক আছে সেইবিলাক আপোনালোকে দেখা পাব অপেন IPO ইয়াতে দেখা পাব এপ্লাই কৰা যদি আপোনাৰ অলৰেডি আছে তাতে দেখা পাব ক্ল'জত আপোনালোকে দেখা পাব যে কোনকেইটা IPO অলৰেডি ক্ল'জ হৈ গ'ল আপকামিং IPO বিলাক আপুনি ইয়াতে আপকামিং অপচনত দেখা পাব ওকে তো এইবিলাক সাধাৰণতে আমি ইমান এটা ইউজ নকৰোঁ ওকে বহুতে ইউজ কৰে বহুতে IPO এপ্লাই কৰে তাতে ইউজ কৰে বাট আমি সাধাৰণ এনে নৰ্মেলি ইউজ নকৰোঁ ঠিক আছে তো ইয়াৰ পিছত আপোনালোকে কি দেখা পাব ইয়াতে পিছত আপোনালোকে দেখা পাব টপ মুভাৰ্ছটো ঠিক আছে মানে আজি কোনটো সবতকৈ বেছি মুভ কৰিছে ইয়াতে আপোনালোকে কেপটো চিলেক্ট কৰিব পাৰে লাৰ্জ কেপ লাগে মিড কেপ লাগে স্মল কেপ লাগে ওকে তো আপোনালোকে গোটেইখিনি চিলেক্ট কৰিব পাৰে এটা ঠিক তেনেদৰে ইয়াতে গেইনাৰ্ছ মানে এইকেইটা সবতকৈ বেছি গেইন কৰিছে এইকেইটা ষ্টকে ওকে হা এইকেইটা ষ্টকে গেইন কৰিছে IOLC এইবিলাক যিবিলাক ষ্টক আছে টপ গেইন কৰিছে মানে ঠিক আছে সেনেকৈ আপোনালোকে যদি লুজাৰ্ছত ক্লিক কৰি দিয়ে টপ লুজাৰ্ছবিলাক ইয়াতে আহিব মানে এইকেইটা ষ্টকে সবতকৈ বেছি মানে মাইনাছ কৰিছে মানে আজি এইকেইটা ষ্টক ডাউন কৰিছে ওকে তাৰপিছত আপোনালোকে ইয়াতে MTFৰ কিছুমান বস্তু দেখা পাব বা ষ্টকবিলাক দেখা পাব টপ ইণ্ট্ৰাডে ষ্টকবিলাক দেখা পাব মানে এইকেইটা ষ্টকৰ ভিতৰত সবতকৈ বেছি ইণ্ট্ৰাডে ট্ৰেডিং কৰা হৈছিলে তো মেইন অপশ্যনটো এইখিনি আপোনালোকে এইবিলাক ইয়াতে দেখা পাব তলত কিছুমান নিউজ কিছুমান দেখা পাব ফিড কিছুমান দেখা পাব ওকে তো এইটো আছিলে আপোনাৰ কমপ্লিটলি এক্সপ্ল'ৰ ছেকশ্যন ওকে ইয়াৰ পিছত আহে আপোনাৰ হোল্ডিংছ মানে কি ষ্টক আপুনি হোল্ডিঙত থৈছে ঠিক আছে মই জাষ্ট আপোনাক দেখাবৰ কাৰণে বা ভিডিঅ' বনাবৰ কাৰণে মই কিছুমান ষ্টক বাই কৰাই কিনে আপোনালোকক ইয়াতে দেখাই আছিলোঁ ঠিক আছে তো সেইটো ভিডিঅ' আপোনালোকক আহিব ইন ফিউচাৰ ঠিক আছে তো আহিয়ে হয়তো ইয়াৰ নেক্সট ভিডিঅ'টো হ'ব পাৰে আচ্ছা আপুনি কিবা এটা ষ্টক যদি লং টাইমৰ কাৰণে কিনে তেতিয়াহ'লে আপোনালোকৰ এইটো হোল্ডিঙত আপোনালোকে দেখা পাব ঠিক আছে তো মই এটা সৰু সুৰা কিছুমান আপোনালোকক মই দেখাবৰ কাৰণে ইয়াতে হোল্ডিঙত কৰি দিছোঁ ঠিক আছে ইয়াৰ পিছত আপোনালোকে দেখা পাব মাই ৱাচ লিষ্টত আপোনালোকে কি দেখা পাব আপোনালোকে ধৰি লওক কিবা এটা ষ্টক ভাল পায় সেইটো আপুনি আপোনাৰ মাই ৱাচ লিষ্টত যে এড কৰি দিব পাৰে ওকে ৱাচ লিষ্টত কেনেকৈ এড কৰে ধৰি লওক এই যিকোনো এটা ষ্টকটো খুলিলে আপুনি তাৰপিছত এই যিটো বটন আছে এই বটনটো ছেভ টাইপৰ বটনটো টিপি দিলে এইটো আপোনাৰ ৱাচ লিষ্টত এড হৈ যাব ঠিক তেনেদৰে আপোনালোকে বেলেগ ৱাচ লিষ্ট বনাব পাৰে বেলেগ নামেদি লাইক মই ETF নামৰ এটা ৱাচ লিষ্ট বনাই থৈ দিছোঁ মাই ইনভেষ্টমেণ্ট নামৰ এটা ৱাচ লিষ্ট বনাই থৈ দিছোঁ ঠিক আছে তাৰপিছত সেনেকৈ আপোনাৰ থাকিব পাৰে ওকে তো এইকেইটা এনেকৈ হৈ গ'ল আমাৰ গোটেই ষ্টক অপশ্যনত যিখিনি বস্তুখিনি আছিল গোটেইখিনি হৈ গ'ল ক্লিয়াৰ ওকে তাৰপিছত ইয়াৰ পিছত কি FNO অপশ্যন FNO মানে হৈছে ফিউচাৰ এণ্ড অপশ্যন ধৰি লওক আমি নিফটিত অপশ্যন ট্ৰেডিং কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব চিম্পলি ইয়াৰে আমি FNO অপশ্যনত ক্লিক কৰিব পাৰোঁ নহয় আমি ডাইৰেক্ট ওপৰত যে ইণ্ডেক্সত যে আহিছিলে এইটো নিফটি তাত ক্লিক কৰিব পাৰোঁ ঠিক আছে আমি চিম্পলকৈ ইয়াতে নিফটি ক্লিক কৰি দিলোঁ আৰু ধৰি লওক আমি নিফটি অপশ্যন ট্ৰেড কৰিব লাগে তেতিয়াহ'লে কেনেকৈ কৰিম এই নিফটি ক্লিক কৰি কিনে অপশ্যন চেইনৰ ওপৰত ক্লিক কৰি কিনে আমি ইয়াৰ যিকোনো এটা ষ্ট্ৰাইক প্ৰাইচ বাই কৰি ল'ম এইবিলাক কি হয় অপশ্যন চেইনখন কোনটো কি বাই কৰিব লাগে অলৰেডি আমাৰ ভিডিঅ' ইউটিউব চেনেলত দিয়া আছে আপোনালোকৰ তলত ডেছক্ৰিপশ্যনত এইবিলাক ভিডিঅ'ৰ লিংক পাই যাব ওকে তো এইটো বেয়া হ'ব আমাৰ ঠিক আছে যদি অপশ্যন ট্ৰেডিং কৰিব লাগে মেইনলি আপোনালোকে অপশ্যন চেইনত কৰিব লাগিব এইটো বুজি পালে ওকে ইয়াৰ পিছত কি অপশ্যন আছে ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ ইণ্ডেক্সবিলাক আপোনালোকে দেখা পাব ওকে ঠিক তেনেদৰে আপুনি যদি অপশ্যনত কিবা ট্ৰেড লয় সেইটো আপোনালোকৰ পজিশ্যনত ইয়াতে ওলাই থাকিব অৰ্ডাৰছত আপুনি দেখা পাব যে আপুনি কি অৰ্ডাৰ কেইটা পাইছে অৰ্ডাৰ পাঁচ কৰিলে ঠিক আছে তাৰপিছত ৱাচ লিষ্টত আপুনি এগেইন ৱাচ লিষ্ট বনাব পাৰে ওকে তো ইয়াৰ পিছত আহে আপোনাৰ মিউচুৱেল ফাণ্ড ছেকশ্যন ওকে মিউচুৱেল ফাণ্ড ছেকশ্যনত আপোনালোকৰ ইয়াতে ওপৰত আহিব পপুলাৰ মিউচুৱেল ফাণ্ড এটা আহি থাকিব বা য'ত আপুনি SIP কৰিব খোজে এইবিলাক মিউচুৱেল ফাণ্ডবিলাক ইয়াতে আহি থাকিব অল মিউচুৱেল ফাণ্ড মাৰিলে আপোনাক বেলেগ মিউচুৱেল ফাণ্ড হ'ব ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখাব হাই ৰিটাৰ্ণ মিউচুৱেল ফাণ্ড গল্ডৰ কিবা ফাণ্ড আছে যদি 5 ষ্টাৰ ফাণ্ড আছে যদি লাৰ্জ কেপৰ ফাণ্ড মিড কেপৰ ফাণ্ড স্মল কেপৰ ফাণ্ড গোটেইখিনি আপোনালোকে ইয়াতে দেখা পাই থাকিব ওকে
নেক্সট আপোনালোকে ইয়াতে কি দেখা পাব ফান্ডেড বাই গ্ৰ ফান্ডছ বাই গ্ৰ এইবিলাক আপোনালোকে দেখা পাব ইয়াৰ পিছত আপোনালোকে কি হ'ব চাওক ইয়াতে আপোনালোকে NFO পাব SIP কেলকুলেটাৰ পাব ঠিক আছে মানে এইবিলাক কম্পেয়াৰ এটা ফান্ড আপোনালোকে বেলেগ এটা ফান্ডৰ লগত কেনেকৈ কম্পেয়াৰ কৰিব এইবিলাক আপোনালোকে অপশ্যন পাব ইয়াতে আমি এইবিলাক বেছিকৈ ইউজ নকৰোঁ আমি ইউজ কৰোঁ অনলি SIP কেলকুলেটাৰটো ইউজ কৰোঁ ঠিক আছে আহিব লগা ভিডিঅ'ত মই আপোনালোকক এইটো বুজাম যে SIP কেলকুলেটাৰ কেনেকৈ ইউজ কৰিব লাগে অ'কে তো তাৰপিছত আপোনালোকে ইয়াতে তলত অল মিউচুৱেল ফাণ্ড দেখি পাব ঠিক আছে মই আপোনালোকক একো মিউচুৱেল ফাণ্ড সাজেষ্ট কৰা নাই ঠিক আছে আপোনালোকে যিটো ইচ্ছা সেইটো ইনভেষ্ট কৰিব পাৰে বা সেইটো আপোনালোকে SIP কৰিব পাৰে ঠিক আছে তো তাৰপিছত এক্সপ্ল'ৰ অপশ্যনত আমি এইখিনি পালোঁ ইয়াৰ পিছত আপোনালোকে ডেশবৰ্ড অপশ্যনত আপুনি কি হ'ব ধৰি লওক আপোনাৰ কিবা মিউচুৱেল ফাণ্ড আপুনি থোৱাই আছে ঠিক আছে মই এটা জাষ্ট সৰু এখন আপোনালোক শ্ব' কৰিব বুলি মই এইটো বনাই লৈছোঁ ঠিক আছে বা এইটো মোৰ এক্সপেৰিমেণ্ট পাৰপাছৰ কাৰণে একাউণ্ট হয়তো ইয়াতে আপোনালোকে দেখা পাইছে কিছুমান সৰু সৰু ইনভেষ্টমেণ্ট তো চব ইয়াতে SIP কৰা আছে মানে এইকেইটা অলৰেডি মই কৰা আছে সেইকাৰণে মোৰ ইয়াতে কি আছে ডেশবৰ্ডত এইবিলাক বস্তু আহি আছে ঠিক তেনেদৰে SIP আপোনালোকে দেখাব যে আপোনাৰ পাৰ মান্থ কিমানকৈ কাটে যদি আপুনি SIP কৰিছে তেতিয়া কাটিব আপোনাৰ কৰা নাথাকিব তো আপোনাৰ নাকাটিব পাৰে মই এক্সপেৰিমেণ্ট পাৰপাছৰ কাৰণে কিছুমান মই কৰাই আছে ঠিক আছে তো ইয়াতে মোৰ 2500 টকা কাটা এটা হৈ দেখাই আছে আৰু পিছত আপুনি ৱাচ লিষ্ট বনাব পাৰে যে কোনকেইটা মিউচুৱেল ফাণ্ড ভাল লাগে যিবিলাক মিউচুৱেল ফাণ্ডত আপুনি ইন ফিউচাৰ ইনভেষ্ট কৰিব বিচাৰে তো সেইবিলাক মিউচুৱেল ফাণ্ড আপোনালোকৰ ইয়াতে আহি থাকিব অ'কে তো এইটো হৈ গ'ল মিউচুৱেল ফাণ্ড ছেকশ্যনটো ক্লিয়াৰ FNO ছেকশ্যন ক্লিয়াৰ এণ্ড আমাৰ ষ্টক ছেকশ্যন ক্লিয়াৰ ইয়াৰ পিছত আপোনাৰ UPI অপশ্যন এতিয়া সব গ্ৰ'টোক আপুনি লাইক গুগল পে ফোন পে ইউজ কৰিব পাৰে তো তাৰ বাবে এইটো নতুন অপশ্যন আপোনালোকৰ ইয়াতে ইন্ট্ৰডিউচ কৰা হৈছে অ'কে তো লাইক UPI মানে আপোনালোকে অনলাইন ট্ৰানজেকশ্যন কৰিবৰ কাৰণে আপোনালোকে মানে গ্ৰ' এপটো ইউজ কৰিব পাৰে তো তাৰ বাবে ইয়াতে কিছুমান অপশ্যন আছে ঠিক আছে বেংক ট্ৰান্সফাৰ আছে UPI অটো পে আছে এইবিলাক আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে ঠিক আছে বাট আমি এজ এ বিগিনাৰ আপোনালোকে কি জানিব লাগে কোনটো অপশ্যনত কি থাকে ঠিক আছে কি কোনটো ফিচাৰ কেনেকৈ কি ইউজ কৰিব সেইটো আপোনালোকক বুজাই দিছোঁ ইয়াৰ পিছত এটা বস্তুৱে আপোনালোকৰ ইয়াতে আপোনাৰ লগোটোত টিপি দিব পাৰে অ'কে লগোটোত টিপি কিনে আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকৰ ডিমেট একাউণ্টত কিমান বেলেঞ্চ আছে চব মোৰ ইয়াতে মাইনাছ দেখাই আছে বাৰু এইটো বেলেগ কথা ঠিক আছে তো আপোনালোকে যদি ইয়াতে পইচা এড কৰিব খোজে ইয়াতে এড মাইনাছ টিপি কিনে আপোনালোকে এড কৰিব পাৰে কেনেকৈ এড কৰিব পাৰে মই অলৰেডি ভিডিঅ' দি থৈ দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব তাৰপিছত চাব পাৰিব ইয়াত আপোনালোকে অৰ্ডাৰ্ছত চাব পাৰে যে আপোনালোকে কি অৰ্ডাৰ্ছ লৈছিলে মানে ক'ত বাই কি ক'ত চেল কি কৰিছিলে ঠিক আছে ইয়াৰ পিছত আপোনালোকে একাউণ্ট ডিটেইলছত যে আপোনাৰ একাউণ্টৰ বিষয়ে ডিটেইলছ চাব পাৰে আপুনি ইয়াতে অটো পে ছেটআপ কৰিব পাৰে ধৰি লওক আপুনি এটা SIP কৰিছে য'ত আপোনাৰ পইচাটো মাহে মাহে নিজে নিজে কাটি নিয়াটো আপুনি বিচাৰে তো সেইটো কাৰণে আপোনালোকে ইয়াতে যে অটো পে ছেট কৰিব পাৰে ইয়াতে আপোনালোকে ৰেফাৰেঞ্চ আৰ্নিং কৰি কিবা আৰ্নিং কৰিব পাৰে অ'কে তো ইয়াতে আপোনালোকে কাষ্টমাৰ ছাপৰ্ট পাব ধৰি লওক আপোনালোকৰ কিবা প্ৰব্লেম হৈছে তাৰপিছত আপোনালোকে ইয়াতে অপশ্যন ক্লিক কৰি কিনে আপোনালোকে এইটো নাম্বাৰ ফোন কৰিব পাৰে আইডিয়া আপোনালোকে ইয়াতে ইমেইল কৰিব পাৰে ওকে তো ইয়াৰ পিছত আপোনালোকে কিবা যদি প্ৰব্লেম পাইছে সেইটো আপোনালোকে ইয়াতে ৰিপৰ্ট কৰিব পাৰে তাৰপিছত ইয়াতে আপোনাৰ লাষ্টত আপুনি ইয়াতে ভাৰ্জনটো দেখা পায় ওকে ইয়াত ধৰি লওক আপোনালোকক যিকোনো এটা ষ্টক চাৰ্চ কৰিব লাগে চাপ'জ আপুনি ৰিলায়েন্সৰ চাৰ্চ কৰিব লাগে মানে ৰিলায়েন্স ষ্টকটো আপুনি ইয়াতে বিচাৰিব লাগে তো আপুনি কেনেকৈ বিচাৰিব ইয়াতে ওপৰত এটা চাৰ্চ আইকন থাকে তো সেইডালত আপুনি টিপি দিব তাৰপিছত আপোনালোকে ইয়াতে যিটো ষ্টকৰ নাম লিখি দিয়ে সেইটো ষ্টক আপোনাৰ ইয়াতে ওলাই পৰিব ধৰি লওক মই ৰিলায়েন্স লিখি দিলোঁ ওকে তো সব মই ৰিলায়েন্স পাৱাৰ লিখি দিলোঁ তো এইটো আহি যোৱাৰ লগে লগে ইয়াতে আহি গ'ল ওকে তো এনেকৈ বিলাক ষ্টক কিছুমানবিলাক বস্তুবিলাক ফাইন কৰিব পাৰি ওকে তো আপোনালোকে বুজি পালে আই হোপ আপোনালোকে গোটেইখিনি বুজি পালে যে গ্ৰ' এপটো কেনেকৈ কি ইউজ কৰিব পাৰি আৰু চব এই যদি গ্ৰ' এপটো ইয়াতে যদি ইয়াতে কিছুমান আপুনি নিউজ দেখাব বা কিছুমান ইভেণ্ট দেখাব বা গ্ৰ'ৰ নতুন নতুন আপডেটৰ বিষয়ে মানে আপডেটবিলাক ইয়াতে পাই থাকিব আপোনালোকে তো এইটো আছিলে চিম্পল হয় গ্ৰ' এপটো আপোনালোকে সকলোৱে ইউজ কৰিব পাৰে মই একো স্পনচাৰ কৰা নাই গ্ৰ' এপটো জাষ্ট মেজৰিটি অফ পিপলে গ্ৰ' এপটোৰ বিষয়ে জানিব খোজে বাবে মই কৈ দিলোঁ যে কেনেকৈ কি ইউজ কৰিব পাৰে আৰু আপোনালোকে যদি আমাৰ পৰা যদি পাৰ্চনেল কিবা কোৰ্চ বাই কৰিব খোজে তেতিয়াহ'লে ওপৰত দি থকা হোৱাটছআপ নম্বৰটো আপোনালোকে আমাক কল নাই বা হোৱাটছআপ কৰিব পাৰে ওকে তো আজিলৈ এইখিনি ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিওঁ বিকজ অসমীয়া লেংগুৱেজত এনেকুৱা এক্সক্লুজিভ কণ্টেণ্ট আপোনালোকে ক'ত নাপায় নহ'লে হিন্দী লেংগুৱেজত আপোনালোকে পাই যাব বা অসমীয়া লেংগুৱেজত মেবি আমিয়ে কৰি আছোঁ ভৰিজত ট্ৰেডে কৰি আছে এইখিনি কাম তো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনি পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই